নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। মৰিয়নিৰ কাটনিবাৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। স্কুটি আৰু যাত্ৰীবাহী টেম্পুৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এজনৰ মৃত্যু আৰু 4জনৰ সংকটজনক অৱস্থা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। মৰিয়নিৰ কাটনিবাৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। স্কুটি আৰু যাত্ৰীবাহী টেম্পুৰ মাজত মুখামুখি সংঘৰ্ষ, এজনৰ মৃত্যু আৰু 4জনৰ সংকটজনক অৱস্থা। উল্লেখযোগ্য যে চিনামৰাৰ গাঁথনি প্লাইউড ফেক্টৰীৰ পৰা কৰ্ম সম্পাদন কৰি AS03 AC 4059 নম্বৰৰ টেম্পোত ঘৰলৈ যোৱা সময়ত বিপৰীত দিশৰ পৰা গৈ থকা AS03U 8744 নম্বৰৰ স্কুটিখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। ঘটনাস্থলীৰ পৰা টেম্পো চালক পলায়ন কৰে। দুৰ্ঘটনাৰ বহু পলমকৈ ঘটনাস্থলীত 108 এম্বুলেন্স অহাৰ বাবে দুগৰাকী আঘাতপ্ৰাপ্ত লোকক নিজা বাহনে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।